নৱোদয় বাছনি পৰীক্ষাৰ বাবে প্ৰস্তুত কৰা আৰ্হি প্ৰশ্নৰ আগত যিহেতু আমাৰ আগন্তুক 2025 চনৰ ডিচেম্বৰ মাহত নৱোদয় বাছনি পৰীক্ষা অনুষ্ঠিত হ'ব গৈ আছে আৰু তাত যিবিলাক ক্লাছ 5ৰ যিবিলাক ষ্টুডেণ্টে পৰীক্ষাত অৱতীৰ্ণ হ'ব সেইসকল ছাত্ৰ ছাত্ৰীয়ে কেনেধৰণে প্ৰস্তুতি চলাব সেই বিষয়ে আজি আলোচনা কৰিম। মই যেহেতু আজি বহু বছৰ ধৰি এই বিষয়টোৰ লগত জড়িত হৈ আছো সেইবাবে মই আজি এখন আৰ্হি প্ৰশ্নৰ আগত আগবঢ়াইছো যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ পৰা উপকৃত হ'ব পাৰে। তোমালোকৰ প্ৰশ্নৰ কাকতখন এনেকুৱা আৰ্হিত হ'ব। ইয়াত প্ৰত্যেকটো প্ৰশ্নৰ বিপৰীতে 4টাকৈ বিকল্প অৰ্থাৎ MCQ টাইপৰ অপশ্যন দিয়া থাকিব আৰু তাৰ পৰা শুদ্ধ উত্তৰটো আমি বাছি উলিয়াব লাগিব। কিন্তু মই ইয়াতে কি কৰিছো আজি মই যিটো আমাৰ কুৱেশ্যন পেটাৰ্ণ সেইটো মই ফলো কৰা নাই। ইয়াত মই কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন মই দি দিছো আৰু সেইখিনি মই এনসাৰো কৰি দিছো। লগতে এইখিনি ভালদৰে চাবা তোমালোকে আৰু এইবিলাক প্ৰশ্ন পৰীক্ষাত আহিব। এতিয়া কুৱেশ্যন বিলাক কেনেকৈ পৰীক্ষাত এনসাৰ কৰিব লাগে সেই বিষয়ে মই পিছত ভালকৈ আৰু আলোচনা কৰিম। আজি খালি মই কেইটামান খুব ইম্পৰ্টেণ্ট কুৱেশ্যন মই আগবঢ়াইছো। ফাৰ্ষ্ট কুৱেশ্যনটো আছে যে ৰহিমৰ বেংক একাউণ্টত ৫৫০০ টকা জমা আছিল। বেংকৰ সুতৰ হাৰ আছিল বছৰি ৮%। ৰহিমে 2 বছৰ 6 মাহ পিছত মুঠ কিমান টকা ঘূৰাই পাব? এই অংকটো আমি কেনেকৈ সমাধান কৰিম? এতিয়া চোৱা, ৰহিমৰ বেংক একাউণ্টত জমা আছিল ৫৫০০ টকা। বেংকৰ সুতৰ হাৰ আছিল বছৰি ৮%। তাৰমানে 100 টকাত 8 টকা সুদ। এতিয়া 2 বছৰ 6 মাহ মানে কি 2.5 বছৰ, অৰ্থাৎ যিহেতু 1 বছৰত 12 মাহ আৰু 6 মাহ মানে হৈছে 1 বছৰৰ আধা, অৰ্থাৎ সেইটো আমি 2.5 বছৰ লিখিব পাৰো। 0.5 মানে যিহেতু 1ৰ আধা বুজায়। এতিয়া ৰহিমৰ 2 বছৰ 6 মাহৰ অন্তত সমৃদ্ধি মূল হ'ব। সমৃদ্ধি মূল মানে হৈছে যিখিনি তেওঁৰ মূলধন আছিল ৫৫০০ টকা আৰু তাৰ লগত যিখিনি ইণ্টাৰেষ্ট বা বছৰি সুদ জমা হ'ব সেইখিনি মিলাই টোটেল সমৃদ্ধি মূল হ'ব। এইখিনি সমাধান কৰিবলৈ আমি কি কৰিব লাগিব, যিখিনি তেওঁৰ মূলধন আছিল সেইখিনি আমি লিখিব লাগিব প্লাছ তেওঁৰ যিখিনি ইণ্টাৰেষ্ট সেইখিনি আমি যোগ কৰিব লাগিব। এতিয়া ইণ্টাৰেষ্টখিনি আমি কেনেকৈ উলিয়াম, যিহেতু 8% সুদ অৰ্থাৎ বছৰি 100 টকাত 8 টকা সুদ। 8% মানে হৈছে প্ৰতি 100 টকাত 8 টকা, বা সেইটো আমি ভগ্নাংশত লিখিলে 100/8 লিখো। এতিয়া সেই 8% সুদটো কিহৰ ওপৰত লাগি আছে, যিটো আমাৰ মূলধন আছিল ৫৫০০ টকা তাৰ লগত লাগি আছে। গতিকে আমি সেইটো পূৰণ কৰিব লাগিব আৰু লগতে যিহেতু বছৰি 8%, অৰ্থাৎ 1 বছৰত 8%, গতিকে আমি যিহেতু আমাৰ সময়সীমা দিয়া আছে 2.5 বছৰ, গতিকে আমি তাৰ লগত 2.5টো পূৰণ কৰিব লাগিব। কাৰণ আমি পূৰণ নকৰিলে আমি তাৰ এবছৰৰ সুদটোহে পাম অকল। গতিকে যিমান বছৰ হয় সেইটো আমি পূৰণ কৰিব লাগিব। এতিয়া আমি কি কৰিম, ইয়াত যিহেতু যোগ আছে আৰু পূৰণ আছে, আমি আগতে পূৰণৰ কামখিনি কমপ্লিট কৰি ল'ব লাগিব। এতিয়া আমি যিহেতু পূৰণ আছে, পূৰণ থাকিলে আমি কাটাকাটি কৰিব পাৰোঁ। তলত হৰ আৰু লব দুইটাতে মানে শূন্য আছে একক স্থানৰ পৰা, গতিকে আমি দুটা শূন্য আমি কাটিব পাৰিছোঁ। ৫৫০০ ইয়াতে দুটা শূন্য আছিল আৰু তলত 100 দুটা শূন্য আছে, 9 দুটা কাটি আমি এইখিনি পাইছো। যিহেতু তলত 1 আছে অকল, 1 থাকিলে সেইখিনি আৰু লিখাৰ প্ৰয়োজন নাই। এইখিনি আমি প্ৰথম এইখিনি পূৰণ কৰি লৈছো। যিহেতু যোগ আৰু পূৰণ থাকিলে আমি সদায় পূৰণৰ কাম আগতে কৰিব লাগে। গতিকে পূৰণ কৰি পাইছো আমি 1100 আৰু দুইটা আমি যোগ কৰি পাইছো 6600 টকা। তাৰমানে তেওঁৰ মূলধন আছিল ৫৫০০ টকা আৰু 1100 টকা তেওঁ সুদ পালে। নেক্সট কুৱেশ্যন আছে, হৰিয়ে এখন পুৰণি গাড়ী ৮৬,৬০০ টকাত কিনি আনি ৬,৬০০ টকাৰে মেৰামতি কৰি 12% লাভত বিক্ৰী কৰিলে। এতিয়া গাড়ীখনৰ বেচা দাম কিমান হ'ব? এতিয়া গাড়ীখন কিনা দাম হৈছে
86,600 টকা। মেৰামতি কৰোঁতে খৰচ গ'ল 6,300 টকা। মুঠ খৰচ হ'ল 92,900 টকা। শেষত গাড়ীখন 12% লাভত বিক্ৰী কৰিলে। এতিয়া নিৰ্ণেয় বিক্ৰী মূল্য হ'ব তেওঁ যিটো মুঠ খৰচ 92,900 টকা সেইটো থাকিল প্লাছ তাৰ ওপৰত 12% লাভ। গতিকে 92,900 পূৰণ 12%, সেইখিনি আমি চিম্পলিফাই কৰি পাইছোঁ। এতিয়া চাবা ইয়াত যেহেতু প্লাছ আছে বা যোগ আছে আৰু ইফালে পূৰণ আছে, আমি আগতে পূৰণৰ কাম কৰিব লাগিব। আৰু 12% মানে হৈছে 100/12। এতিয়া আমি ইয়াতেও দুটা শূন্য কাট অফ হৈ যাব, কাৰণ যেহেতু একক স্থানৰ পৰা শূন্য আছে। এইটা কাটি পেলাই আমি 929 আৰু ইফালে ওপৰত 12 থাকিল। এইটা পূৰণ কৰি পাইছোঁ আমি 11,148 আৰু এটা যোগ কৰি পাইছোঁ 1,04,048 টকা। এইখিনি তেওঁ টকা পাব। নেক্সট কুৱেশ্যন আছে, যদি P/Q ভগ্নাংশটোত অৰ্থাৎ P2 হৈছে লব, Q2 হৰ, এই ভগ্নাংশটোত Pৰ মান দিয়া আছে Q-3 আৰু এটা দিয়া আছে কি P+10/Q minus P/Q equal 10/7। সেইটো আমাক এই দুটা মান দিয়া আছে, এটা দিয়া আছে Pৰ মান আৰু এইটো এটা ইকুৱেশ্যনত দিয়া আছে। আৰু আমাৰ এতিয়া P/Qৰ মান উলিয়াব দিছে। এতিয়া চোৱা দিয়া আছে P equal Q-3 আৰু এইটো দিয়া আছে। এতিয়া আমি এই যিটো ইকুৱেশ্যন দিয়া আছে ইয়াৰ পৰাই আমি সমাধান কৰিম। এতিয়া আমি দুইটাতে যেহেতু এইফালে Q আছে, আমি ভগ্নাংশৰ যোগ বা বিয়োগত সদায় লসাগু উলিয়াব লাগে, এলচিএম বা লসাগু। আৰু ইয়াত যেহেতু দুইটা একে হৰ বিশিষ্ট ভগ্নাংশ, দুইটাতে হৰ হিচাপে Q আছে, গতিকে ইয়াৰ লসাগু Qয়ে হ'ব। এতিয়া আমি ইয়াত চোৱা, ইয়াত যিটো Pৰ মান দিয়া আছিল Q-3, ইয়াত আমি Q-3 লিখিছোঁ। কিন্তু Q-3 কিয় লিখিছোঁ, যে আমি যিটো ইয়াত Q আছে, আমি Qৰ মান উলিয়াবলৈ হ'লে আমি যেহেতু সংখ্যাবিলাক আমি যোগ বিয়োগ বা পূৰণ হৰণ চব কৰিব পাৰোঁ, কিন্তু কোনো যদি চলক থাকে P বা Q বা ABCD যি থাকে, সেইটো আমি কেতিয়াও যোগ বিয়োগ কৰিব নোৱাৰোঁ, সেইটো আমি মান উলিয়াব পাৰোঁ। যদি দুটা চলক বেলেগ বেলেগ চলক থাকে তেতিয়াহ'লে আমি মান উলিয়াটো সম্ভৱ নহয়। গতিকে আমি একে চলকযুক্ত কৰি ল'ব লাগিব। ইয়াত যেহেতু Q আছে অলৰেডি আৰু Pৰ ভেলুটো যেহেতু Q-3 আছে, এতিয়া আমি Pৰ সলনি আমি Q-3 লিখিছোঁ। তেতিয়া আমাৰ কি হ'ব, তেতিয়া আমাৰ একে চলকযুক্ত হৈ যাব আৰু তেতিয়া আমি Qৰ মানটো সহজতে উলিয়াব পাৰিম। এতিয়া আমি আগতে Pৰ মানটো লিখি লৈছোঁ, য'ত P আছে তাতে Q-3 লিখিছোঁ। ইয়াত P আছিল, Pৰ জেগাত Q-3 লিখিছোঁ, ইয়াতো P আছিল, Q-3 লিখিছোঁ। এতিয়া আমি লসাগু উলিয়াইছোঁ Q, দুইটা যেহেতু একে হৰ বিশিষ্ট বা একে হৰ আছে, গতিকে ইয়াৰ লসাগু Qয়ে হ'ব। গতিকে ওপৰত একো চেঞ্জ নহয়, যেনেকৈ আছে তেনেকৈ পাতি যাম আমি। এইখিনি একেই থাকিব, খালি ইয়াত এই যিটো মাইনাছ আছে, এই মাইনাছটো ইয়াৰ Q আৰু -3 ইয়াৰ দুইটাৰ লগতে মানে মাল্টিপ্লাই বা পূৰণ হৈ আছে। চ' এইটো মাইনাছে মানে ইয়াৰ যিটো মানে আগত মাইনাছ আছিল 3 আগত, এইটো মানে প্লাছ হৈ যাব এতিয়া, কাৰণ মাইনাছে মাইনাছে যিহেতু প্লাছ, সেইবাবে এইটো প্লাছ হৈ আছে, কাৰণ এই মাইনাছটো ইয়াৰ Q আৰু -3 দুইটাৰ লগতে মানে পূৰণ হৈ আছে। এতিয়া আমি এইখিনি Q - Q আছে, দুইটা একে ৰাখি আছে, যিহেতু এইটো 0 হৈ যাব। আৰু এইখিনি -3 আৰু +3 আছে, দুইটাই 0 হৈ যাব, গতিকে অকল 10 থাকিব আৰু তলত Q থাকিল আৰু ইয়াতে 10/7। গতিকে এইখিনি ক্ৰছ মাল্টিপ্লিকেশ্যন বা বজ্ৰ পূৰণ কৰি, অৰ্থাৎ দুটা ভগ্নাংশ যদি দুয়োফালে থাকে বা কেতিয়াবা এফালে এটা ভগ্নাংশ থাকিব, এফালে এটা স্বাভাৱিক সংখ্যা থাকিব, তেতিয়া আমি কি কৰিম, বা বেলেগ চলক থাকিলেও কথা নাই, তেতিয়া আমি বজ্ৰ পূৰণ কৰিম। অৰ্থাৎ ইয়াৰে হৰটোৰ লগত, চাপ'জ ইয়াৰে যিটো লেফ্ট চাইডৰ বাওঁফালৰ যিটো ভগ্নাংশ আছে, ইয়াৰ হৰটোৰ লগত ইয়াৰ লবটো পূৰণ কৰিব লাগিব। অৰ্থাৎ Q × 10Q, আৰু ইয়াৰে যিটো লব আছে, ইয়াৰে লবৰ লগত ইয়াৰে হৰটো পূৰণ কৰিব লাগিব। 10 × 7 = 70।
এতিয়া আমি এটা সৰল ইকুৱেশ্যন আমি এটা পাইছো আৰু ইয়াৰ পৰা আমি সহজতে মানে কিউৰ মানটো উলিয়াব পাৰিম। এতিয়া একফালে আমি কিউটো ৰাখিছো আৰু গোটেই সংখ্যাখিনি ইফালে লৈছো। 10টো ইফালে অহাৰ কাৰণে সেই কিউৰ লগত 10টো মানে পূৰণ হৈ আছিল। যদি আমি কোনো ৰাশি বা কোনো সংখ্যা যদি সমান চিহ্নৰ এটা ফালৰ পৰা আনটো ফালে লৈ যাওঁ তেতিয়াহ'লে কি হয়, যদি সি প্লাছ হৈ থাকে তেতিয়া মাইনাছ হ'ব, মাইনাছ হৈ থাকিলে প্লাছ হ'ব, ইনটু থাকিলে ডিভাইড হ'ব, ডিভাইড থাকিলে ইনটু হ'ব। এতিয়া 10 কিউ আছিল, তাৰমানে কি 10টো কিউৰ লগত মাল্টিপ্লাই হৈ আছে। এতিয়া ইফালে অহাৰ লগে লগে সি ডিভাইড হৈ যাব, তলত বহি গৈছে সেইকাৰণে। আৰু এইটো আমি কাটা কাটি কৰি বা 0 দুটা কাটি দিলোঁ, দিয়াৰ পিছতো অকল 7 থাকিব। এতিয়া কিউৰ মানটো পাই গ'লো 7। এতিয়া আমি পিৰ মানটো উলিয়াব লাগে। পি ইকুৱেল কিউ মাইনাছ 3 আমাক দিয়া আছিল। যেহেতু কিউৰ মানটো 7 পালো, এতিয়া কিউৰ জেগাত আমি 7 লিখি দিলোঁ। 7 মাইনাছ 3 ইকুৱেল 4, অৰ্থাৎ পিৰ মানটো 4 হ'ব। গতিকে নিৰ্ণয়ৰ যিটো ভগ্নাংশ আছিল, আমি যিটো পি বাই কিউ ধৰিছিলোঁ, সেইটো পিৰ মানটো 4 আৰু কিউৰ মানটো 7। গতিকে আমি ভগ্নাংশটো হ'ব 4/7। এতিয়া চোৱা, মই প্ৰত্যেকটো অংক ধুনীয়াকৈ সমাধান কৰি দিছোঁ। গতিকে গোটেই অংকখিনি মই এক্সপ্লেইন কৰি নিদিওঁ, কাৰণ যিহেতু টাইম যথেষ্টখিনি লাগে। বস্তুখিনি সহজেই, ইমান হাৰ্ড নহয়। আমাক যিটো কুৱেশ্যন দিয়া থাকিব, সেই কুৱেশ্যনটো তোমালোকে প্ৰথমতে পঢ়ি ভালদৰে বুজি ল'বা, যাতে কুৱেশ্যনটোত কি দিয়া আছে, কি চৰ্ত দিয়া আছে বা কি বিষয়বস্তু দিয়া আছে, সেইখিনি ভালদৰে বুজি ল'ব লাগিব, কাৰণ সেইখিনিৰ ওপৰত ভিত্তি কৰিয়ে আমি সমাধান কৰিব লাগিব। গতিকে সেইখিনি ভালদৰে বুজি লৈ আমাক কি উলিয়াব দিছে সেইখিনি বুজি ল'ব লাগিব, বা আমি কি সূত্ৰৰ সহায়ত বা কি ধৰণে আমি সমাধান কৰিম সেইখিনি ভালদৰে চিন্তা কৰি ল'ব লাগিব। এতিয়া এই কুৱেশ্যনটোত দিয়া আছে, এটুকুৰা আয়তাকাৰ মাটিৰ দিশ প্ৰস্থৰ 4 গুণ। তাৰমানে দিশ আৰু প্ৰস্থ আমাক দিয়া নাই, কৈছে কি এটা চৰ্ত দিয়া আছে যে দিশ যিমান হ'ব আৰু প্ৰস্থ যিমান হ'ব তাৰ ওপৰত এটা চৰ্ত দিয়া আছে। সেইটো হৈছে দিশ প্ৰস্থৰ 4 গুণ। মানে প্ৰস্থ যদি 10 চেণ্টিমিটাৰ হয় তেতিয়াহ'লে দিশ 40 চেণ্টিমিটাৰ হ'ব, তেনেকুৱা। ইয়াৰ কালি দিয়া আছে 1024 বৰ্গমিটাৰ। ইয়াৰ চাৰিওফালে বেৰ দিবলৈ প্ৰতি মিটাৰত 11.5 টকাকৈ কিমান খৰচ হ'ব? আমি প্ৰথমতে কি কৰিব লাগিব, ইয়াৰ দিশ আৰু প্ৰস্থ যিহেতু দিয়া নাই, দিশ আৰু প্ৰস্থটো আমি ধৰি ল'ব লাগিব। ইয়াত যিটো চৰ্ত দিয়া আছে, চৰ্তটো হৈছে দিশ প্ৰস্থৰ 4 গুণ। আমি যিহেতু সাধাৰণতে এক্স ধৰোঁ, যিকোনো অংকৰ ক্ষেত্ৰত আমি সদায় এক্স ধৰি লওঁ। গতিকে ইয়াতে আমি প্ৰস্থটো এক্স ধৰিম আৰু দিশটো যিহেতু 4 গুণ, গতিকে দিশটো 4x ধৰিম। 4 ইনটু x, 4x, অৰ্থাৎ 4 গুণ হ'ব। কালি দিয়া আছে, আমাৰ যিটো কালিৰ সূত্ৰ আছে, সেই কালিৰ সূত্ৰ ব্যৱহাৰ কৰি তাৰ মানটো লিখিম। লিখাৰ পিছত আমি তাৰ দিশ আৰু প্ৰস্থ আমি উলিয়াব পাৰিম। দিশ আৰু প্ৰস্থ পোৱাৰ পিছত আমি তাৰ পৰিসীমা উলিয়াব লাগিব, যিহেতু চাৰিওফালে বেৰ দিয়াৰ খৰচ দিয়া আছে। অৰ্থাৎ কালি মানে হৈছে যে কোনো এটা আয়ত বা কোনো এটুকুৰা ঠাইৰ কালি মানে হৈছে সেই আয়তটোৰ বা সেই ঠাইখিনিৰ ভিতৰৰ মাটিৰ যিখিনি মুঠ পৰিমাণ, সেইটো হৈছে কালি। আৰু পৰিসীমা মানে হৈছে তাৰ চাৰিওফালৰ মুঠ দূৰত্ব। এতিয়া আমি চাৰিওফালে বেৰ দিয়া মানে কি বুজাব, তাৰ পৰিসীমা যিমান হ'ব বেৰখনৰ দৈৰ্ঘ্যও সিমানেই হ'ব, এই কথাটো আমি জানিব লাগিব। ইয়াত আমি আয়তটোৰ দিশ 4x মিটাৰ ধৰিছোঁ, প্ৰস্থ x মিটাৰ ধৰিছোঁ। প্ৰশ্নমতে আমাক যিহেতু কালি দিয়া আছিল 1024 বৰ্গমিটাৰ, গতিকে আমি 4x, কালিৰ সূত্ৰটো হৈছে দিশ পূৰণ প্ৰস্থ, গতিকে এই সূত্ৰটো আমি ডাইৰেক্ট লিখি দিয়া নাই। ইয়াত আমি দিশ 4x যিহেতু আছে 4x লিখিছোঁ আৰু প্ৰস্থ x মিটাৰ ধৰা হৈছে, x লিখিছোঁ। গতিকে 4x ইনটু x ইকুৱেল, কালি দিয়া আছে আমাক 1024। এতিয়া এইখিনি 4x ইনটু x মানে হৈছে, যেতিয়া আমাৰ একে ৰাশি আছে x আৰু x দুইটা পূৰণ কৰিলে কি হ'ব, x স্কুৱেৰ।
এক্স স্কুৱেৰ মানে হৈছে এক্স ইনটু এক্স আৰু তাৰ লগত 4টো থাকিব। নেক্সট আমি কি কৰিম, 4টো আমি ইফালে লৈ আহিম, কাৰণ যিহেতু এক্সটো কোনো সংখ্যা নহয়, ইয়াৰ লগত আমি 4টো পূৰণ কৰিব নোৱাৰোঁ, গতিকে 4টো ইফালে লৈ আহিলোঁ। তাৰপিছত ইয়াৰ এক্স স্কুৱেৰৰ লগত যিহেতু পূৰণ হৈ আছিল 4টো, ইফালে অহাৰ লগে লগে সি হৰণ হৈ যাব আৰু তাৰ বাবে ই তলত বহিল। আমি ভগ্নাংশত লিখিলে আমাৰ কি সুবিধা হয়, আমি কাটাকাটি কৰিব পাৰোঁ বা সহজতে আমি হৰণ কৰিব পাৰোঁ। এতিয়া যেহেতু ডিভাইড হৈ গ'ল 1024ক 4ৰে, মই কাটাকাটি কৰি দেখাই দিয়া নাই, তোমালোকে হৰণ কৰি চালে বা যিবিলাকে মানে কাটাকাটি কৰিব জানো কাটাকাটি কৰি চাবা। 256 পাইছোঁ আৰু এক্স স্কুৱেৰৰ মান হৈছে 256। এতিয়া 256 যিটো এইটোক আমি লিখিব পাৰোঁ 16 স্কুৱেৰ। ইফালে যিহেতু স্কুৱেৰ হৈ আছে, এক্স স্কুৱেৰ জানো ওপৰত পাৱাৰ এটা লাগি আছে, গতিকে 256। এতিয়া আমি ইয়াৰ সলনি আমি 16 স্কুৱেৰ লিখিছোঁ, তাৰমানে কি 16 গুণ 256। এতিয়া এইটো বস্তু কেনেকৈ উলিয়াম আমি সেই বিষয়ে মই ইয়াত সমাধানটো কৰি দেখাই দিয়া নাই বাৰু, এইখিনি মই পিছৰ ভিডিঅ'ত মই দেখাই দিম। তাৰমানে 256ক আমি 14 হৰণ কৰিব লাগিব, তাৰ যিবিলাক উৎপাদক ওলাব সেই উৎপাদকখিনিক সমানে 2 ভাগ কৰি ল'ব লাগিব আৰু এটা ভাগৰ যিটো পূৰণ ফল সেইটো 16 পোৱা যাব। তেনেকৈ উলিয়াব লাগিব। এতিয়া আমি এক্সৰ মান পালোঁ 16 আৰু 4xৰ মান হ'ব 64, যিহেতু 4 ইনটু এক্স বা 4 ইনটু 16। এতিয়া আয়তৰ দিশ আছিল 4x মিটাৰ, গতিকে 16 মিটাৰ হ'ব আৰু প্ৰস্থ হ'ব 16 মিটাৰ। নেক্সট আমাক পৰিসীমা উলিয়াব দিছে। এতিয়া দীঘ আৰু প্ৰস্থ পালোঁ যিহেতু আমি পৰিসীমা উলিয়াব পাৰিম। পৰিসীমাৰ সূত্ৰটো হৈছে 2 পূৰণ বা 2 হোল ইনটু দীঘ যোগ প্ৰস্থ, অৰ্থাৎ দীঘ আৰু প্ৰস্থ যেহেতু দুটা আছে, দুটা দিশ দুটা প্ৰস্থ, গতিকে আমি দীঘ যোগ প্ৰস্থ যোগ দীঘ যোগ প্ৰস্থ এনেকৈ লিখিব পাৰোঁ, আৰু নাইবা 2 পূৰণ ব্ৰেকেট দি দীঘ যোগ প্ৰস্থ লিখিলে, অৰ্থাৎ 2টো যিহেতু দীঘ আৰু প্ৰস্থ দুইটাৰ লগতে পূৰণ হৈছে, অৰ্থাৎ দুটা দীঘ আৰু দুটা প্ৰস্থ থকাটো বুজাইছে। গতিকে নৰ্মেল সূত্ৰ আমাৰ এইটোৱে। এতিয়া পৰিসীমা হৈছে 160 মিটাৰ। ইয়াৰ চাৰিওফালে বেৰ দিওঁতে প্ৰতি মিটাৰত খৰচ হয় 11.5 টকা, গতিকে মুঠ খৰচ হ'ব 160 মিটাৰত দুইটা পূৰণ কৰি পাইছোঁ আমি 1840 টকা। নেক্সট 6 নম্বৰ কুৱেশ্যনটোত আছে, ইয়াত ভগ্নাংশৰ যোগ বা বিয়োগ আছে। ইয়াত আমি ভগ্নাংশৰ যোগ আৰু বিয়োগত আমি সদায় লসাগু উলিয়াব লাগিব। লসাগু কেনেকৈ উলিয়াই তোমালোকে ইতিমধ্যে শিকি আহিছাই, স্কুলত নিশ্চয় শিকাইছে, আৰু সেইধৰণে আমি কৰিব লাগিব। ইয়াত 6, 4 আৰু 12 হৰ এই তিনিটা আছে। এতিয়া 6ৰে 12ক হৰণ যায়, 4ৰেও 12ক হৰণ যায়, গতিকে ইয়াৰ লসাগু 12 হ'ব। এইটো আমি 14 হৰণ কৰি উলিয়াই ল'ব পাৰোঁ, এতিয়া আমি লসাগু 12 পাম। এতিয়া লসাগু উলিয়াৰ কাৰণটো হৈছে যে ভগ্নাংশৰ যোগ আৰু বিয়োগত কেতিয়াও হৰবিলাক যোগ কৰিব নোৱাৰি বা বিয়োগ কৰিব নোৱাৰি, তাৰ আমি লসাগু উলিয়াব লাগিব, অৰ্থাৎ একে হৰ বিশিষ্ট কৰি ল'ব লাগিব। গতিকে একে হৰ বিশিষ্ট কৰাৰ কাৰণে আমি লসাগু উলিয়াবলগীয়া হয়, আৰু লসাগু মানে হৈছে এতিয়া একে হৰ বিশিষ্ট কৰিলে যে সংখ্যাটো নিজে নিজে হৈ নাযায়, তাৰ লগত আমি কোনো সংখ্যা আমি পূৰণ কৰিব লাগিব। পূৰণ কৰাৰ পিছত একে হৰ বিশিষ্ট কৰি ল'ব পাৰিম। এতিয়া আমি কি সংখ্যা পূৰণ কৰিম সেইটো জানাৰ কাৰণে আমি লসাগু উলিয়াব লাগে। লসাগুটো উলিয়াৰ পিছত আমি গম পাম যে তাৰ লগত কি সংখ্যা আমি পূৰণ কৰিম প্ৰত্যেকটো ভগ্নাংশৰ হৰৰ লগত। লসাগু যিহেতু আমি 12 পাইছোঁ, গতিকে 6ৰ লগত 2 পূৰণ কৰিলে 12 হয়, 6 2 গুণ 12, গতিকে তলত আমি 2 পূৰণ কৰাৰ লগে লগে ওপৰতো কৰি ল'ব লাগিব, কাৰণ আমাৰ যিটো মূল ভগ্নাংশ আছে সেইটো হৈছে 6/1। প্ৰথম যিটো ভগ্নাংশ আছে সেই ভগ্নাংশটো হৰৰ লগত যেতিয়া আমি 2 পূৰণ কৰিম তেতিয়া 6 2 গুণ 12 হৈ যাব, আৰু ওপৰত 1 2 গুণ 2 হৈ যাব, তাৰমানে কি 6/1 আৰু 12/2। এই ভগ্নাংশ দুটা যদিও বেলেগ, ইয়াৰ মানটো একেই, অৰ্থাৎ দুইটা ভগ্নাংশ সমান। আমি যেতিয়া মূল ভগ্নাংশটো আমাক যিহেতু দিয়া থাকিব, সেই ভগ্নাংশটোৰ মানটো
আমি পৃথক কৰিব নোৱাৰো। আমি ভগ্নাংশটো পৃথক হলেও তাৰ মানটো একেই থাকিব লাগিব। অৰ্থাৎ এটা বস্তুৰ 2 ভাগৰ 1 ভাগ বা সমানে আধা মানে 2 ভাগৰ 1 ভাগ ললে যিমান পাম 4 ভাগৰ 2 ভাগ ললেও সিমানেই পাম। সো তেনেকুৱা কথা। এইখিনি আমি সমাধান কৰি পাইছো আমি 2 ভাগৰ 1 আনসাৰ। আৰু ওপৰৰ লব বিলাক আমি পূৰণ কৰাৰ পিছত তাৰ মানখিনি বহুৱাই আমি যোগ বিয়োগ কৰিব পাৰিম। খালি তলৰ হৰ বিলাক আমি যোগ বিয়োগ কৰিব নোৱাৰো। নেক্সট 7 নম্বৰ কোৱেশ্চনটোত ইয়াতে 4টা কোণ আছে মানে দুডাল মানে ইয়াত 3ডাল ৰেখা আছে। এডাল যেটো বেকা ৰেখা এডাল দুডাল ৰেখা আছে তাত আৰু এডাল কোণ ৰেখা। এতিয়া ইয়াতে আমি জানো যে দুটা বা ততোধিক ৰেখাই যেতিয়া কটাকটি কৰে তাত কিছুমান কোণৰ উৎপন্ন হয়। আৰু ইয়াত ইতিমধ্যে 4টা কোণ আছে আৰু 4টা কোণৰ মান আমাক উলিয়াব দিছে। ইয়াত কোনো এটা কোণৰ মান আমাক দিয়া নাই। এতিয়া আমি কেনেকৈ উলিয়াম বাৰু? আমি কি কৰিম, যেতিয়া আমি কিছুমান কথা জানিব লাগিব আগতে যে আমাৰ যিখিনি কোণ আছে সূক্ষ্ম কোণ, সমকোণ, স্থূল কোণ, সৰল কোণ, প্ৰৱৃদ্ধ কোণ, সম্পূৰ্ণ কোণ, ইয়াৰ যিবিলাক মান আছে মানবিলাক জানিব লাগিব আৰু কোণবিলাক আঁকিবও জানিব লাগিব। এতিয়া প্ৰথম যিডাল চিধা ৰেখা আছে সেই চিধা ৰেখাডালৰ দুইফালে দুটা কোণ আছে, সেইটো হৈছে সৰল কোণ। আৰু যদি আমি এটা ফাল ধৰো তেতিয়াহ'লে কি হ'ব, অৰ্থাৎ গোটেইকেইটা কোণৰ যিটো যোগফল সেইটোৰ মান হৈছে সম্পূৰ্ণ কোণ, অৰ্থাৎ 360 ডিগ্ৰী। তাৰ মানে কি ধৰি লোৱা মাজৰ এইটো এটা বিন্দু, এই বিন্দুটোৰ পৰা এইডাল ৰেখা আছে, বাকী 3ডাল ৰেখা সাপোজ নাই। এতিয়া আমি এনেকৈ একবাৰ ঘূৰিব লাগিব, এনেকৈ একবাৰ ঘূৰি আকৌ আমি এই জায়গাখিনি পাব লাগিব। তাৰ মানে কি হ'ব, এইটো এটা সম্পূৰ্ণ কোণ হৈ গ'ল। ইয়াৰ মানটো সদায় 360 ডিগ্ৰী। এইখিনি মনত ৰাখিব লাগিব। আৰু অৰ্থাৎ গোটেইকেইটা কোণৰ যোগফল 360 ডিগ্ৰী হ'ব। গতিকে গোটেইকেইটা কোণ যিহেতু আমাৰ এক্সতে দিয়া আছে, গতিকে গোটেইকেইটা লিখিলো আমি 5x + 2x + 4x + x = 360 ডিগ্ৰী। এইখিনি আমি প্লাস কৰি পাইছো 12x আৰু xটো ইফালে ৰাখি 12টো ইফালে লৈ আহিলো। xৰ লগত যেহেতু এই পূৰণ হৈ আছিল ইফালে অহাৰ লগে লগে হৰণ হৈ গ'ল আৰু সিম্পলিফাই কৰি পাইছো আমি 30 ডিগ্ৰী, মানে xৰ মান 30। এতিয়া আমি কোণকেইটা নিৰূপণ কৰিম। 5x প্ৰথমটো আছিল আমাৰ 5x মানে 5 * x, xৰ মান যেহেতু 30 পাইছো গতিকে 5 * 30 150, 2x = 60, 4x = 120, x = 30। এতিয়া কোণকেইটা হ'ব 150 ডিগ্ৰী, 60 ডিগ্ৰী, 120 ডিগ্ৰী and 30 ডিগ্ৰী। নেক্সট কোৱেশ্চনলৈ আহো এবাৰ। ইয়াতো xৰ মান উলিয়াব দিছে। ইয়াত কিন্তু এটা ফাল আছে, মানে দুইফালে নাই। ইয়াত এইটো হৈছে এটা সৰল কোণ, অৰ্থাৎ গোটেইকেইটা কোণ লগ হৈ এটা সৰল কোণ সম্পূৰ্ণ হয়, যাৰ মানটো 180 ডিগ্ৰী। এইবিলাক কথা জানিব লাগিব। এতিয়া তিনিওটা কোণৰ যোগফল তাৰমানে 180 ডিগ্ৰী হ'ব। তাত যেনেকৈ 360 ডিগ্ৰী হৈছিল ইয়াত 180 ডিগ্ৰী হ'ব। গতিকে 6x = 180, x = 30 হ'ব। এতিয়া আমি কোণকেইটাৰ মান উলিয়াব পাৰিম। কোণকেইটাৰ মাপ হ'ব 30 ডিগ্ৰী, 60 ডিগ্ৰী and 90 ডিগ্ৰী। নেক্সট কোৱেশ্চন আহিল, এটা চতুৰ্ভুজৰ কেইটা স্থূলকোণ থাকিব পাৰে? দুটা। এইটো মনত ৰাখিবা, কাৰণ যিকোনো চতুৰ্ভুজৰ যেহেতু 4টা কোণ থাকে, 4টা কোণৰ যোগফল সদায় 360 ডিগ্ৰী। এতিয়া স্থূলকোণ মানে হৈছে 90 ডিগ্ৰীতকৈ বেছি। এতিয়া এটা স্থূলকোণত যদি 90 ডিগ্ৰীতকৈ বেছি বা ডাঙৰ কোণ যদি 3টা থাকিব লগা হয়, বা 4টাতো থাকিব নোৱাৰে, 3টাও থাকিব নোৱাৰে। কাৰণ 3টা থাকিলে কি হ'ব, প্ৰত্যেকটো কোণ তাৰমানে যেহেতু লাইনবিলাক বহুত বহল হৈ যাব, তেতিয়া এই কেতিয়াও লগ নালাগিব। অৰ্থাৎ চতুৰ্ভুজত দুটাতকৈ বেছি স্থূলকোণ থাকিব নোৱাৰে কেতিয়াও। সূক্ষ্ম কোণ থাকিব পাৰে দুটাতকৈ বেছি, 3টা থাকিব পাৰে, আৰু সমকোণ 4টা থাকিব পাৰে। 4টা সমকোণ মানে সি আয়ত হৈ যাব, নহ'লে বৰ্গ হৈ যাব।
নেক্সট দুটা সমকোণৰ যোগফল কিমান? সমকোণ মানে 90 ডিগ্ৰী, গতিকে 90 90 180 ডিগ্ৰী। আৰু এইটো খুব কমন কুৱেশ্যন। এটা সংখ্যাৰ অংককেইটাৰ সমষ্টিক সংখ্যাটোৰ পৰা বিয়োগ কৰিলে বিয়োগফলটো সদায় কি সংখ্যাৰে বিভাজ্য হয়? এইটো 9ৰে বিভাজ্য হ'ব। নেক্সট 10ৰ নিকটতম সমীপৱৰ্তী সংখ্যা, এইবিলাক জানিব লাগিব অলপ। এতিয়া 106 আছে, ইয়াৰ 10ৰ সমীপৱৰ্তী সংখ্যা হৈছে 110, যিহেতু 110ৰ ওচৰত আছে। 106টো 100 আৰু 110 এই দুইটাৰ মাজত আছে, কিন্তু 110ৰ বেছি ওচৰত আছে। সেইকাৰণে নিকটতম 10ৰ সমীপৱৰ্তী সংখ্যাটো লিখিব লাগিলে আমি 110 লিখিম। এতিয়া 94 আছে, 94টো 90ৰ ওচৰত আছে, 90 আৰু 100ৰ মাজত আছে, কিন্তু 90ৰ বেছি ওচৰত আছে। এতিয়া ইয়াৰ পাৰ্থক্য মানে ইয়াৰ মাজৰ ব্যৱধান, অৰ্থাৎ আমি এইটো পাব লাগিলে আমি ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰি ল'ব লাগিব। নেক্সট আছে 30 কিলোগ্ৰাম মিঠাইৰে তৈয়াৰ কৰিব পৰা প্ৰতিটো পেকেটৰ ওজন 3/2 কিলোগ্ৰাম হ'লে মুঠ পেকেটৰ সংখ্যা কিমান হ'ব? তাৰমানে মুঠ মিঠাই আছে 30 কিলোগ্ৰাম। এটা আমি সৰু সৰু পেকেট কৰিছোঁ কিছুমান, আৰু পেকেটৰ প্ৰত্যেকটো পেকেটত 3/2 কিলোগ্ৰাম মিঠাই আছে। তাৰমানে কি 1 কিলোগ্ৰামৰ 3 ভাগ কৰি তাৰ 2 ভাগ, সেইটো বুজাইছে। এতিয়া আমি 30 কিলোগ্ৰাম আছে, যিহেতু 3/2 কিলোগ্ৰাম আছে প্ৰতিটো পেকেটত, গতিকে এইটোৰে 30ক হৰণ কৰিব লাগিব। এতিয়া আমি কি কৰিম, আমি জানিব লাগিব যে ভগ্নাংশৰে কেতিয়াও হৰণ কৰিব নোৱাৰি বা ভগ্নাংশক হৰণ কৰিব নোৱাৰি। এতিয়া আমি কি কৰোঁ যে যিটো মানে হৰণ থাকিব সেই হৰণ চিনটো আমি পূৰণ কৰি লওঁ। পূৰণ কৰিলে কি হয়, তাৰ পিছৰ যিটো ভগ্নাংশ আছে, এতিয়া ইয়াতে 30 হৰণ 3/2 আছিল। এতিয়া আমি হৰণটো পূৰণ লিখিলোঁ, তাৰমানে ভগ্নাংশৰে যিহেতু হৰণ কৰিব নোৱাৰি, গতিকে হৰণৰ ঠাইত আমি পূৰণ লিখিলোঁ। এতিয়া কি হ'ব, ইয়াৰ পিছৰ যিটো ভগ্নাংশ আছে এইটো প্ৰতিক্ৰম হৈ যাব বা ৰেচিপ্ৰকেল হৈ যাব। তাৰমানে কি হৰটো ওপৰত যাব আৰু লবটো তলত আহিব, মানে উল্টা হৈ যাব। যোৱাৰ পিছত এতিয়া আমি কাটাকাটি কৰিব পাৰিম। এতিয়া 2ৰে 15 2 30, গতিকে 2ৰে 30ক 15 বাৰ যাব, আৰু 15 3 45, তাৰমানে 45টা পেকেট হ'ব। নেক্সট এইটো এটা, ইয়াত প্লাছ বা মাইনাছ নাই, ইয়াত ইনটু আৰু ডিভাইড আছে। এইটো একে, ইয়াতে ইনটু আছে, আৰু এইটো মানে ডিভাইডটো ইনটু কৰি ল'ব লাগিব। কৰাৰ পিছত এইটো ইয়াৰ পিছৰ যিটো ভগ্নাংশ আছে এইটো ৰেচিপ্ৰকেল হৈ যাব। 12টো ওপৰত গৈছে, 3টো তলত আছে। এতিয়া এইখিনি কাটাকাটি কৰা, 6ৰে 12ক 2 বাৰ গ'ল, 6 2 12। নেক্সট 3 আৰু 3ৰে 3ক একবাৰ গ'ল। নেক্সট ওপৰৰ এই 2 যে পাইছিলোঁ ভাগফল, 2ৰে 4ক 2 বাৰ গ'ল। এতিয়া ওপৰত থাকিল 5, তলত থাকিল 2, এইটো লিখিলোঁ 2/5। এইটো 2ৰে 5ক এতিয়া হৰণ নাযায়, 2ৰে 5ক হৰণ কৰিলে কি হ'ব, 2 বাৰ যাব, অৰ্থাৎ 2 2 4, আৰু 1 বাকী ৰ'ব। এতিয়া এইটো আমি মিশ্ৰ ভগ্নাংশত লিখিব পাৰোঁ। এতিয়া মিশ্ৰ ভগ্নাংশত লিখিলে আমি কেনেকৈ লিখিব পাৰোঁ, যেতিয়া 2ৰে 5ক হৰণ কৰিম তেতিয়া আমি কি আনচাৰ পাম, 2 ভাগফল পাম আৰু 1 ভাগশেষ বা বাকী হিচাপে পাম। গতিকে বাকী ৰোৱা সংখ্যাটো সদায় ওপৰত লিখিব লাগিব, আৰু ভাগফল যিটো সেইটো কাষত লিখিব লাগিব, আৰু যিটো হৰ আছিলে সেইটো সদায় একেই থাকিব। নেক্সট কুৱেশ্যন আছে, ইয়াতো প্লাছ মাইনাছ আছে। ইয়াতে যিটো মিশ্ৰ ভগ্নাংশ আছে এইটো আমি প্ৰথমতে সৰল ভগ্নাংশত লিখি ল'ব লাগিব। ইয়াত আমি কি কৰিম, মিশ্ৰ ভগ্নাংশৰ পৰা যেতিয়া সৰল ভগ্নাংশত নিম তেতিয়া আমি কি কৰোঁ, তলৰ যিটো হৰ আছে সেইটো সদায় একেই থাকিব। ইয়াত হৰ 4 আছে, 4ৰ লগত যিটো কাষত সংখ্যা আছে সেইটো আমি পূৰণ কৰিম, অৰ্থাৎ 4ৰ লগত 1 পূৰণ কৰিলে কি হ'ব, 4 গুণ 4। ইয়াৰ লগত এই ওপৰত থকা 3টো যোগ কৰি ল'ব লাগিব। 3 বা যি সংখ্যা থাকে আৰু যোগ কৰিব লাগিব, 4 3 7 7 হ'ল, তাৰমানে এইটো হ'ব 4/7। আৰু নেক্সটটো হ'ল, ইয়াত 7 আৰু 6 আছে, 7 6 গুণ 42, 42 আছে 47, গতিকে ওপৰত 47 হ'ব, আৰু তলৰ হৰটো সদায় একেই থাকিব। এতিয়া আমি 7 আৰু 4, ইয়াৰ হৰ, ইয়াৰ লসাগু হ'ব 7 4 গুণ যিহেতু 28, বা 4ৰে যিহেতু 7ক হৰণ নাযায়, এটলিষ্ট 7টো এটা মৌলিক সংখ্যা, গতিকে ইয়াৰ পূৰণফলটো ইয়াৰ লসাগু হ'ব।
গতিকে এইটো 7 4 গুণ 28 পালো। আমি এটা ভগ্নাংশতে লিখি দিছো। ইয়াত আমি প্ৰথমতে একে হৰ বিশিষ্ট কৰি লৈছো। ইয়াত 7 আছিল, 7ৰ লগত 4 পূৰণ কৰিছো, ওপৰতো 4 পূৰণ কৰিছো, 4ৰ লগত 7 পূৰণ কৰিছো, ওপৰতো কৰিছো, ইয়াতো কৰিছো। এনেকে এতিয়া গোটেইকেইটা 28 হৈ গ'ল বা একে হৰ বিশিষ্ট হৈ গ'ল। তলত লসাগু 28 পালো আৰু ওপৰৰ সংখ্যাখিনি আমি যেনে ধৰণে আছে আমি পূৰণ কৰি মানখিনি বহালো। এতিয়া আনসাৰ পাইছো এইটো। ইয়াতো যেহেতু কাটাকাটি নাযায় বা হৰণ নাযায়, এইটো আমি মিশ্ৰ ভগ্নাংশত লিখিব লাগিব। 4 ভাগফল হ'ব আৰু 23 বাকী ৰ'ব। আৰু ইয়াত যেহেতু মাইনাছ আছে, মাইনাছটো দিবলৈ নাপাহৰিবা। নেক্সট কুৱেশ্যন আছে, এটা বৰ্গৰ পৰিসীমা 18 মিটাৰ দীঘ আৰু 13 মিটাৰ প্ৰস্থৰ আয়তৰ সৈতে একেই। অৰ্থাৎ দুটা বেলেগ বেলেগ চিত্ৰ আছে, এটা বৰ্গ আৰু এটা আয়ত। আয়তটোৰ যিটো পৰিসীমা হ'ব বৰ্গটোৰ পৰিসীমাৰ লগত সমান বা একেই। এতিয়া বৰ্গটোৰ কালি উলিয়াব দিছে। গতিকে আমি বৰ্গটোৰ কোনো বাহুৰ জোখ বা পৰিসীমা আমাক দিয়া নাই, কিন্তু আয়তটোৰ দিছে। আয়তটোৰ দীঘ আৰু প্ৰস্থ যিহেতু দিয়া আছে, গতিকে তাৰ পৰিসীমা একে বুলি কৈছে। গতিকে আমি আয়তটোৰ পৰিসীমা আগতে ওলাই ল'ম। আয়তটোৰ পৰিসীমা যিমান হ'ব বৰ্গটোৰ পৰিসীমাও সিমানেই হ'ব, যিহেতু আমাক সমান বুলি দিয়াই আছে। এতিয়া আমি আয়তটোৰ যিখিনি দীঘ আৰু প্ৰস্থ দিয়া আছে তাৰ পৰা আমি তাৰ পৰিসীমাটো ওলাই লওঁ। পৰিসীমা পাইছো 62 মিটাৰ, গতিকে বৰ্গটোৰ পৰিসীমাও সিমানেই হ'ব। এতিয়া বৰ্গটোৰ বাহুৰ দিশ হ'ব, যিহেতু বৰ্গত 4টা বাহু থাকে আৰু প্ৰত্যেকটো বাহু যিহেতু সমান, গতিকে পৰিসীমাক 4ৰে হৰণ কৰিলে আমি তাৰ বাহুৰ দিশ পাওঁ। 62ক আমি 4ৰে হৰণ কৰি পাইছো 15.5। এতিয়া কালি উলিয়াব লাগিলে, যেহেতু বৰ্গৰ কালি হৈছে বাহু স্কুৱেৰ বা এল স্কুৱেৰ বা বাহু ইনটু বাহু পূৰণ বাহু, গতিকে ইয়াক আমি পূৰণ কৰিলো 15.5 স্কুৱেৰ। এই দুটা আমি পূৰণ কৰি পাইছো 240.25। নেক্সট কুৱেশ্যন আছে, এখন কিতাপৰ ক্ৰয় মূল্য বা কিনা দাম 102 টকা। এগৰাকী দোকানীয়ে 285 টকাত 3খন কিতাপ বিক্ৰী কৰিলে। তেওঁৰ শতকৰা লাভ বা লোকচান কিমান হ'ব? এতিয়া আমি এখন কিতাপৰ মূল্য 102 টকা আছে, 3খন কিতাপৰ মূল্য হ'ব 306 টকা। এতিয়া তেওঁ বিক্ৰী কৰিছে 285 টকাত 3খন কিতাপ, অৰ্থাৎ কিনা দামতকৈ বেচা দামটো কম হৈ আছে, গতিকে তেওঁৰ লোকচান হ'ব। কিমান লোকচান হ'ব? কিনা দামটোৰ পৰা বেচা দামটো বিয়োগ কৰি দিয়া, 21 টকা তেওঁৰ লোকচান হ'ব। আৰু শতকৰা লাভ হওক বা লোকচান হওক নিৰ্ণয় কৰিব লাগিলে আমি কি কৰিম, তলত সদায় কিনা দামটো লিখিবা, যিটো কিনা দাম। আৰু কেতিয়াবা কি হয়, যিটো কিনা দাম তাৰ লগত এটা এক্সট্ৰা খৰচ লাগি থাকে। সেইটো হৈছে আমি যেতিয়া য'ৰ পৰা বস্তুটো কিনি আনিম তাৰ পৰা ঘৰলৈ অনালৈকে যিটো কেৰিং চাৰ্জ বা অনা যিটো খৰচ, যদি তেনেকুৱা কিবা খৰচ থাকে তেতিয়াহ'লে সেইটো প্লাছ হৈ যাব, গৈ পেলাই টোটেল যিখিনি খৰচ হ'ব সেইখিনি কিনা দাম বুলি ধৰা হ'ব। আৰু যদি তেনেকুৱা কোনো খৰচ দিয়া নাথাকে, অৱশ্যে তোমালোকৰ এইটো পৰীক্ষাত তেনেকে নিদিয়ে, এনে চিম্পল কুৱেশ্যনে দিয়ে এনেকুৱা ধৰণৰ। যি নহওক, এতিয়া যিটো কিনা দাম সেইটো সদায় তলত থাকিব, লাভ বা লোকচান যি হয় সেইটো সদায় ওপৰত থাকিব। আৰু শতকৰা লাভ বা শতকৰা লোকচান উলিয়াবলৈ আমি তাৰ লগত 100% আমি পূৰণ কৰিব লাগিব। কৰাৰ পিছত আমি কাটাকাটি কৰিম, যদি যায় কাটাকাটি কৰি আমি যিখিনি পাওঁ সেইখিনি লিখিব লাগিব। এইখিনি সম্পূৰ্ণৰূপে যিহেতু হৰণ যোৱা নাই, সেইটো আমি দশমিকত লিখিবলগীয়া হৈছে। ইয়াত কিমানটা 10 আছে সুধিছে, ইয়াত যিহেতু 10 মানে 1 আৰু 0, গতিকে এইটো 10ৰে হৰণ কৰি দিলে হ'ল। মানে কি ইয়াত 0 থাকিলে আৰু কথা নাই, 0 থাকিলে লাষ্টৰ 0 এটা কমি যাব, বাকী সংখ্যাটোৱেই থাকিব। আৰু এনেকুৱা ধৰণৰ কুৱেশ্যন প্ৰতি বছৰে আহে। বেলেগ বেলেগ অংকৰে লিখিব পৰা 5 অংকযুক্ত আটাইতকৈ ডাঙৰ সংখ্যাটোৰ পৰা বেলেগ বেলেগ অংকৰে লিখিব পৰা 6 অংকযুক্ত আটাইতকৈ সৰু সংখ্যাটো বিয়োগ কৰা। আমি সংখ্যা দুটা প্ৰথমতে লিখি ল'ব লাগিব, যি চৰ্ত দিয়া আছে সেই চৰ্ত অনুসৰি লিখি পেলাই আমি
5 অংকযুক্ত আটাইতকৈ ডাঙৰ সংখ্যাটো আমি লিখিলোঁ আৰু বেলেগ বেলেগ অংকৰে লিখিব পৰা 6 অংকযুক্ত সৰু সংখ্যাটো লিখিব দিছে, সৰু সংখ্যাটোও লিখিলোঁ। লিখাৰ পিছত আমি দুইটা বিয়োগ কৰিব দিছে, বিয়োগ কৰিলোঁ। কৰাৰ পিছত আমি পাইছোঁ আনসাৰ। ইয়াত যেহেতু ঋণাত্মক সংখ্যাটো ডাঙৰ আছে, গতিকে আনসাৰটো ঋণাত্মক হৈছে 3580। নেক্সট কুৱেশ্যন, মানে এইটো লাষ্ট কুৱেশ্যন। 6 মিটাৰ পূৰণ 8 মিটাৰ জোখৰ এখন মজিয়াত 10 সেন্টিমিটাৰ পূৰণ 10 সেন্টিমিটাৰ জোখৰ টাইলছ কিমানখন লাগিব? এতিয়া এখন মজিয়াত, তাৰমানে এখন ঘৰৰ মজিয়াত আমি টাইলছ লগাব লাগে। এই ক্ষেত্ৰত আমি কি কৰিব লাগিব? আমি কালি উলিয়াব লাগিব। আগতে ৰুমটোৰ কালি উলিয়াব লাগিব, তাৰপিছত আমি এখন টাইলছৰ কালি উলিয়াব লাগিব। টাইলছৰ কালিৰে মজিয়াৰ কালি হৰণ কৰিব লাগিব। কৰিলে কিমানখন টাইলছ লাগে আমি গম পাম। ইয়াত এটা কথা মনত ৰাখিব লাগিব যে টাইলছৰ জোখটো চেণ্টিমিটাৰত দিয়া আছে, মজিয়াৰ জোখটো মিটাৰত দিয়া আছে। জোখটো মিটাৰতেই থাকক বা চেণ্টিমিটাৰতে থাকক বা যি এককতে নাথাকক সেইটো কথা নাই, কিন্তু দুইটা একক একেই হ'ব লাগিব। মিটাৰ হ'লে মিটাৰে হ'ব লাগিব, চেণ্টিমিটাৰ হ'লে চেণ্টিমিটাৰে হ'ব লাগিব, বা আন একক থাকিলে মিলিমিটাৰ হওক ডেচিমিটাৰ হওক যি একক থাকে সেই একেই হ'ব লাগিব। আমি প্ৰথমতে 6 মিটাৰ আছে যিহেতু, 1 মিটাৰত যিহেতু 100 সেন্টিমিটাৰ, 6 মিটাৰত 600 সেন্টিমিটাৰ হ'ব। গতিকে একে হৰ বিশিষ্ট একে একক বিশিষ্ট কৰি লৈছোঁ। লোৱাৰ পিছত আমি কালি উলিয়াইছোঁ, তাৰপিছত টাইলছৰো কালি উলিয়াইছোঁ। এতিয়া মুঠ টাইলছ কিমান লাগিব সেইটো পাবলৈ হ'লে আমি টাইলছৰ কালিৰে মজিয়াৰ কালিক হৰণ কৰিব লাগিব। আমি হৰণ কৰিলোঁ। ইয়াত দুইফালে যিহেতু দুইটাতে এককৰ স্থানৰ পৰা 0 আছে, 0 0 দুটা কাটি দিলে হ'ব। তাৰপিছত এনসাৰটো আমি সহজতে পাই যাম। 4800খন টাইলছ লাগিব। সো এইখিনি আছিল আজিৰ অংক। তোমালোকৰ প্ৰত্যেকখন পেপাৰত, মানে পেপাৰ এখনেই হ'ব, তাত সাবজেক্ট থাকিব, গণিত থাকিব, গণিতৰ পৰা 20 নম্বৰ আহিব। তাৰপিছত ভাষা জ্ঞান থাকিব আৰু বুদ্ধিমত্তা বা যিটো তাত কিছুমান মানে চিত্ৰ দিয়া থাকিব আৰু চিত্ৰবিলাকৰ পৰা অমিল চিত্ৰটো বা মিল থকা চিত্ৰটো বা খাপ খোৱা চিত্ৰটো এনেকৈ বিভিন্ন ধৰণে দিয়া থাকে কুৱেশ্যনবিলাকত। এই চিত্ৰটো বাছি উলিয়াব লাগে। এই ধৰণৰ কুৱেশ্যন বেছিকৈ আহে। মেথছৰ পৰা নৰ্মেলি 20 মাৰ্কে আহে আৰু ভাষা জ্ঞানৰ পৰাও 20 বা 15 এনেকুৱা আহিব, আৰু বাকীখিনি তেনেকৈ হ'ব আৰু এই চিত্ৰ যিটো থাকে। গতিকে ইমান চিন্তা কৰিবলগীয়া নাই। তোমালোকে মই দিয়া প্ৰতিখন পেপাৰ, মই ইয়াৰ পিছত আৰু পেপাৰ দিম, পেপাৰখিনি ভালদৰে চাবা। আৰু ইয়াৰ পিছত এটা বস্তু চাবা, আমাৰ যিখন গাইডবুক এনে পায় দোকানত সেইখন চাব পাৰা। অৱশ্যে এইখনত যথেষ্ট ভুল আছে কিন্তু কুৱেশ্যনবিলাক, যি নহওক। আৰু তোমালোকে এটা বস্তু চাবা, সেইটো হ'ল জাতীয় বিদ্যালয়ৰ ক্লাছ 6ৰ যিখন গণিত আছে সেই গণিতখন চাবা, তাৰ পৰা বহুত কুৱেশ্যন কমন আহে। তো থেংক ইউ। তোমালোকে ভিডিঅ'সমূহ পাই থাকিবলৈ পেজটো যদি ফেচবুকৰ পৰা চাই আছে তেতিয়াহ'লে ফ'ল' কৰি ল'বা, আৰু যদি ইউটিউবৰ পৰা চাই আছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ